এইখন অসম কেৱল মাত্ৰ আমাৰ অসমীয়াৰ। ইয়াত মিয়াৰ কোনো স্থান নাই। মিয়াই বাংলাদেশত গৈ কাম কৰক, কিন্তু উজনি অসমত বা অসমত কোনো কাৰণতে মিয়াৰ আমি দপদপনি সহ্য নকৰো। আমাৰ স্পষ্ট কথা, যিকেইটা মিয়া এতিয়া উজনি অসমত সোমাই আছে, অতি শীঘ্ৰে উজনি অসম ত্যাগ কৰক, অন্যথা আমাৰ সন্মুখত পৰিলে কিন্তু কাণত ধৰাই আঁঠু কঢ়াই থোৱা হ'ব। আমি জাতীয় সংগ্ৰামী অসমে অবিৰতভাৱে উজনি অসমৰ পৰা আমি মিয়া খেদা অভিযান চলাই আহিছো। আমাৰ স্পষ্ট কথা, হাজাৰ ধুমুহা আহিলেও, হাজাৰ শক্তি প্ৰয়োগ কৰিলেও এটাও মিয়া কোনো কাৰণতে উজনি অসমত থাকিব নোৱাৰিব। এইখন অসম কেৱল মাত্ৰ আমাৰ অসমীয়াৰ। ইয়াত মিয়াৰ কোনো স্থান নাই। মিয়াই বাংলাদেশত গৈ কাম কৰক, কিন্তু উজনি অসমত বা অসমত কোনো কাৰণতে মিয়াৰ আমি দপদপনি সহ্য নকৰো। আমাৰ স্পষ্ট কথা, যিকেইটা মিয়া এতিয়া উজনি অসমত সোমাই আছে, অতি শীঘ্ৰে উজনি অসম ত্যাগ কৰক, অন্যথা আমাৰ সন্মুখত পৰিলে কিন্তু কাণত ধৰাই আঁঠু কঢ়াই থোৱা হ'ব। আজি আমি জাতীয় সংগ্ৰামী অসমে শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত বেনাৰ পোষ্টাৰ আমি লগাইছো আৰু ৰাইজক সজাগ কৰিব বিচাৰিছো। অনাগত দিনত সমগ্ৰ অসমতে বেনাৰ পোষ্টাৰ লগোৱা হ'ব। ৰাইজ সজাগ হওক আৰু প্ৰতিজন খিলঞ্জীয়া অসমীয়া ৰাইজে য'তে মিয়া দেখা পায় তাৰ পৰা কিন্তু খেদিবলৈ আৰম্ভ কৰক। আৰু আমাৰ স্পষ্ট কথা, এটাও মিয়া কোনো কাৰণতে উজনি অসমত থাকিব নোৱাৰিব। এইখন অসম হৈছে স্বৰ্গদেউ চাওলুং চুকাফাই গঢ়ি থৈ যোৱা অসম, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গঢ়ি থৈ যোৱা অসম, মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱে গঢ়ি থৈ যোৱা এইখন বৰ অসমৰ ভেটিত কোনো কাৰণতে মিয়াৰ এটাও মিয়াৰ দপদপনি আমি সহ্য নকৰো। আৰু কংগ্ৰেছে মিয়াক লগত লৈ যিখন নতুনকৈ বৰ অসম কৰাৰ সপোন দেখিছে, কংগ্ৰেছে অসমক মিয়ালৈ মনোৱাৰ যিটো সপোন দেখিছে, এই সপোন কেতিয়াও কোনো কাৰণতে আমি দিঠকত পৰিণত কৰিবলৈ নিদিওঁ। আমাৰ স্পষ্ট কথা, এইখন অসমত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব। ইয়াত মিয়াৰ দপদপনি চলিব নিলে আমি কোনো কাৰণতে নিদিওঁ। আৰু এটাও মিয়া উজনি অসমত থাকিব নোৱাৰিব। মিয়া মুক্ত আমি জাতীয় সংগ্ৰামী অসমে কৰি দেখুৱামেই।